নমস্কাৰ বিয়া নাপাতা ফেচবুক পেজৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি বিশেষ এটা কাৰণত ভিডিঅ' বনাবলগীয়া হ'ল। আজিৰ পৰা 4 দিন আগত মই বিজেপি ৰেলীলৈ গৈছিলোঁ। বিজেপি ৰেলীলৈ যোৱাৰ কাৰণে একাংশ ৰাইজে মোক এতিয়া বেয়া পায়। মই নাজানো মোক কিহৰ কাৰণে বেয়া পায়। এতিয়া মানুহে ভাবি আছে চাগে যে মই বিজেপিত যোগদান কৰিলোঁ নেকি। আচলতে মানুহৰ এইটো ভুল চিন্তাধাৰা। এতিয়া যদি মোক কংগ্ৰেছে যদি এতিয়া মোক মাতিলেহেঁতেন মই গ'লো হয়। কাৰণ মোৰ খুৰা ৰহমান যোদ্ধাৰ মোক ফোন কৰি মাতিছিলে যে ভতিজা তোক মোৰ ঘৰত আহিব লাগে, আজি ৰেলী আছে, এটা ভিডিঅ' বনাব লাগে। সেইকাৰণে মই এটা ভিডিঅ' বনাই মই ছ'চিয়েল মিডিয়াত আপলোড দিছোঁ। ইয়াত কি মই কিবা ভুল কৰিলোঁ নেকি? এতিয়া যদি মোক কংগ্ৰেছে মাতিলেহেঁতেন যে মনৰ আশাত আপোনাক আহিব লাগে, এটা ভিডিঅ' বনাব লাগে, মই নিশ্চয় গ'লো হয়। কিন্তু এতিয়া ৰাইজে মোক কিয় বেয়া পায়? এতিয়া মানুহে মোক ভাবুকিও দি থাকে যে আপোনাৰ এটা ফেচবুক পেজ আছে বিয়া নাপাতা ল'ৰা, আমি সকলোৱে মিলি সেইটো চেনেলত ষ্ট্ৰাইক মাৰিম, এতিয়া আপোনাক আনফল' মাৰি দিম, এনেকা বুলিও বহুত ভাবুকি আছে। কিন্তু মই কোৱা নাই। কিন্তু আজি বাধ্যত ক'বলগীয়া হৈছে। মই নাজানো কিহৰ কাৰণে মই বাধ্যত ক'বলগীয়া হৈছে। আপোনালোকে ভাবক এইটো কি অপৰাধ হ'ল নেকি যে মই বিজেপিত ৰেলীলৈ গৈছিলোঁ সেইকাৰণে মোক আজি সকলোৱে আনফল' মাৰি দিব? এইটো কোন ধৰণৰ কথা? মোৰ কি স্বাধীনতা নাই কি? মই কি ৰাজনীতি দলত যাব নোৱাৰো নেকি? এইটো কোন ধৰণৰ কথা হ'ল? এতিয়া যদি মোক যদি নিৰ্দলীয় যদি মোক মাতিলেহেঁতেন যে আপোনাক আহিব লাগে, এটা ভিডিঅ' বনাই দিব লাগে, মই নিশ্চয় যাম। কিন্তু আপোনালোকে আমাক মাতা নাই নহয়। মই কেনেকৈ যাম? আপোনালোকে মাতা নাই, মই কি এনে যাম নেকি? মইতো এটা মানুহ, মোৰোতো এটা সন্মান আছে। মোৰ সন্মান নাই নেকি? এতিয়া কি ক'ম? বহুত বেয়া লাগিছে সেইবোৰ কথা। মই এতিয়া বজাৰ ঘাটে মই যাব নোৱাৰো। এনেকা বুলিও কৈ দিয়া, এই তই দেখোন বিজেপি ডাঙৰ লিডাৰ হয় বুলি। আৰে ভাই, এইটো কোন ধৰণৰ কথা? তাই মোক মাতিছে, মই সেইকাৰণে গৈছোঁ তালৈ। তাত অসুবিধা ক'ত? ধৰি লওক মই এটা উদাহৰণ দিছোঁ। ধৰক এটা ঘৰত মোক ফোন কৰি মাতিলে যে আপোনাক আহিব লাগে, আধা ঘণ্টা কাম কৰি আপুনি জাষ্ট মই তালৈ গৈছোঁ, মই এটা ভিডিঅ' বনাইছোঁ আৰু ছ'চিয়েল মিডিয়াত আপলোড দিছোঁ, আৰু বাকী মই একো কৰা নাই। এইটো কি মোৰ ভুল হৈ গ'ল নেকি? আপোনালোকে কওকচোন। বহুত বেয়া লাগিছে মোক। আজিৰ পৰা ভিডিঅ' আপলোড কৰিছোঁ কিন্তু ভিডিঅ'ত ভিউজ অহা নাই। আৰু এনেকৈও কমেণ্ট মাৰি থাকে যে তোৰ ভিডিঅ' আজিৰ পৰা শ্বেয়াৰ নকৰোঁ, কাৰণ তই